তাই মোক কিয় এৰি থৈ গ'ল? ৰাতি ৰাতিটো মই ভৰি পিটিকি থাকো, তাই ভৰি বিষত শুব নোৱাৰে। তাই যে মোক এৰি থৈ যাবগৈ বুলি মই সপোনতো ভবা নাছিলো। তাই কেনেকে আছে এই সৰু ছোৱালীজনী এৰি থৈ? তাই অকণো মমতা নাই নে? শনিবাৰে তাই মই ইয়াৰ পৰা মোৰ লগত হাঁহি ফূৰ্তি কৰি একেলগে গৈছে। তাৰ আগদিনাখন শপত খাইছে, তোক কেতিয়াও মই বেলেগ মতালে নাযাওঁ, তোক এৰি থৈ। তাৰপৰা মোক বায়ে তাৰপৰা ফোন কৰিছে ৰাতি যে তোৰ ঘৈণীয়েৰ নাই দেখোন অ' বাবু। তাই মোক কিয় এৰি থৈ গ'ল? মই বহুত মৰম কৰিছিলো তাই। ৰাতি ৰাতিটো মই ভৰি পিটিকি থাকো, তাই ভৰি বিষত শুব নোৱাৰে কাৰণে। কোন মতাই পিটিকিব? তাই যি কয় তাকে মানুহ মই, তথাপিও মোক এৰি থৈ গুচি গ'ল তাই। তাই যদি ক'ৰবাত আছে, যদি বেলেগলৈ গৈছে, যদি মোক নালাগে তো থাকক, কিন্তু ফোন কৰি এবাৰ কওক যে মই আছো জীয়াই, মই মৰা নাই অ', মই মৰা নাই, মোক কোনেও মৰা নাই, মই আছো জীয়াই। ভাবি ভাবি পাগল হৈ যাওঁ যে কোনোবাই মাৰিলে নেকি, তাইক ক'ৰবাত পেলাই থৈছে নেকি অ'। ছোৱালী এজনী আছে, 4.5 বছৰ বয়স হৈছে। তাই ঘৰৰ পৰাই প্ৰেগনেণ্ট হৈ আহিছে। মই তথাপিও মোৰে বুলি মই তাইক মাত্ৰ চিনি পোৱা 1 মাহমান হৈছিল। মোক কৈছে তোমাৰ ফালৰ ইয়াতো হৈছে। তাৰপিছত মই তাইক বিয়া পাতি পলুৱাই লৈ আহিছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে একো নাছিল, কিন্তু তাই সিদিনাখন চৰিয়াৰ তলত আমাৰ পাকঘৰত কিবা মোবাইলৰ নিচিনা চাউণ্ড কৰা শুনিলোঁ। তাই গোটেই ষ্টেণ্ডডাল ভাঙি নি মোবাইলটো এই জংঘলৰ ফালে লদি মাৰি দিয়াৰ নিচিনা পালোঁ, কিন্তু ধৰিব নোৱাৰিলোঁ। তাই মোক গালি পাৰে যে নাই মোৰ হাতত মোবাইলটোক এৰি থৈ মই কাক ভাল পাম অ', কাক ভাল পাম? তাই যে মোক এৰি থৈ যাবগৈ বুলি মই সপোনতো ভবা নাছিলো। মোকতো বাদ দে, ছোৱালীজনীক যে এৰি থৈ থাকিব পাৰিব? তাই কেনেকে আছে এই সৰু ছোৱালীজনী এৰি থৈ? তাই অকণো মমতা নাই নে? তাই অকণো মমতা নাই নে?